নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে নতুন বছৰৰ আৰম্ভণিতে 5টা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। প্ৰথম খবৰটো আপোনালোকে গম পাইছে যে ইতিমধ্যে 4 মাহৰ ডিএ প্ৰক্ৰিয়াৰ প্ৰথম কিস্তি আপোনালোকে লাভ কৰিছে। দ্বিতীয়তে আহিছে নতুন বছৰতে অপাৰেষিক স্কুলে পাব ভাল খবৰ। গতিকে অপাৰেষিকৃত বিদ্যালয়সমূহৰ কাৰণে নতুন বছৰতে আহিব ভাল খবৰ। এই সম্পৰ্কত বাতৰি কাকতত প্ৰকাশ পাইছে এটি নিউজ আৰু তাৰ আঁত ধৰি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহে নতুন বছৰত প্ৰাদেশিকৰণৰ ভাল খবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়েও তেখেতলোকৰ বক্তব্য আগবঢ়াইছে। নতুন বছৰতে অপ্ৰাদেশিক স্কুলে পাব ভাল খবৰ লাভ কৰিব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আজি অখিল ভাৰতীয় বিদ্যালয় পৰিষদৰ লখিমপুৰ ৰাজ্যিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আছুতীয়া সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক ইতিমধ্যে ফেচবুক লাইভত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণ কৰাৰ ইংগিত দিয়া বুলি মন্তব্য কৰি কয় যে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ সমস্যাক লৈ ৰাজ্য চৰকাৰ সংবেদনশীল। তেওঁলোকৰ প্ৰতি চৰকাৰৰ সহমৰ্মিতা থকাৰ পিছতো আইনগত বাধা আৰু বিত্ত বিভাগৰ নীতি নিয়ম মানি চলিব লগা হৈছে। ৰাজ্যৰ সকলো শিক্ষক সংগঠনৰ লগত এই বিষয়ে আলোচনা কৰি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবে এক গ্ৰহণযোগ্য সিদ্ধান্ত বিচাৰি থকা হৈছে। গতিকে এটা ভাল খবৰ আহিছে। বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ বাহিৰত থকা বড়ো মাধ্যম বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু ইয়াৰ ক্ষেত্ৰতো নিৰ্ধাৰিত বিধি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ ক্ষেত্ৰত থকা আইনৰ মূল কাঠামো সলনি নকৰাকৈ কোনো আনুষংগিক বিষয়ৰ ওপৰত থকা বাধা আঁতৰাই যোগাত্মকভাৱে সমস্যাটো সমাধান কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে। আনহাতে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ পাছ ফেল ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰি ৰাজ্য চৰকাৰসমূহক পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাছ ফেলৰ ব্যৱস্থাৰ পৰীক্ষা পাতিবৰ বাবে কৰ্তৃত্ব প্ৰদান কৰাৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গতিকে এটা ভাল খবৰ। তৃতীয়তে হ'ল যে নতুন বছৰতে সৰলীকৃত পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া স্বাগত সতীৰ্থ পৰ্টেল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে অসম চৰকাৰৰ সুখবৰ। বিভাগীয় ঐক্য বজাই ৰাখি পাৰস্পৰিক স্থানান্তৰৰ সুবিধাৰ বাবে এক নিৰবিচ্ছিন্ন আৰু স্বচ্ছ প্লেটফৰ্ম। যোগ্যতাৰ চৰ্তসমূহ একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণৰ শ্ৰেণীৰ ভিতৰত বদলীকৰণ। পূৰ্ব চৰ্তৰ ভিতৰত আছে NOC আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ। পাৰস্পৰিক মিলৰ চৰ্ত একে গ্ৰেড পে হ'ব লাগিব, একে সেৱাবিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব, দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা হ'ব লাগিব। গতিকে নতুন বছৰতে তৃতীয় চতুৰ্থ বৰ্গৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ভাল খবৰ আহিব আৰু কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। সৰলীকৃত প্ৰক্ৰিয়া আবেদনকাৰীসকলে প্ৰফাইল সৃষ্টিৰ পঞ্জীয়ন কৰিব লাগিব আৰু বিষয়াসকলে সত্যাসত্য নিৰূপণ আৰু পৰামৰ্শ প্ৰদান কৰিব। বিভাগীয় শীৰ্ষ বিষয়া আৰু ৰাজ্যিক বিষয়াসকলে অনুমোদন জনাব আৰু বদলীকৰণৰ আদেশ জাৰি কৰিব। প্ৰতিজন আবেদনকাৰীৰ বাবে 2টা বদলীকৰণৰ আবেদনত সীমিত। মূল হ'ল সেইটো নিয়ম আৰু শুভ মুকলি হ'ব 1 জানুৱাৰী 2025। গতিকে 1 জানুৱাৰীত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পৰ্টেলটো মুকলি কৰিব। ইয়াৰ লগে লগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ সুবিধা হ'ব। পূৰ্ব চৰ্তৰ ভিতৰত আছে NOC আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ, সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞা, কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত নথকা, কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। গতিকে ভাল খবৰ। অন্য এটা খবৰ লৈ আহিছোঁ। শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত জনাইছে যে টিউটৰ সম্পৰ্কীয় আজি জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হওঁ। সন্থাটোৱে টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত সম্ভাৱ্য সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব বুলি তেখেতে উল্লেখ কৰিছে। অৰ্থাৎ নতুন বছৰতে টিউটৰসকলৰ সমস্যা সমাধানৰ পথত আগবাঢ়িব বুলি এটা যোগাত্মক খবৰ আহিছে। গতিকে 1 জানুৱাৰীত মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল মুকলি হ'ব। ফেচবুক লাইভ যোগে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই কথা অৱগত কৰিছে। ইয়াৰ উপৰিও কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত জীৱন বীমাৰ সুবিধা দিয়াৰ বাবে 1 জানুৱাৰীত বেংকৰ সৈতে বুজাবুজি চুক্তি কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে তেখেতে অৱগত কৰিছে।
যে ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰে বুজাবুজি চুক্তি কৰাৰ সিদ্ধান্ত লৈছিল। অহা 1 জানুৱাৰীত অসম চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান বেংককে ধৰি চৰকাৰী কৰ্মচাৰীসকলে লেনদেন কৰা বেংকৰ সৈতে বুজাবুজিৰ চুক্তি কৰিব আৰু সেইদৰে মিছন বসুন্ধৰা 3.0ৰ আবেদনৰ অন্তিম সময়সীমা 31 ডিচেম্বৰত শেষ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সামাজিক অনুষ্ঠানসমূহক ভূমিপট্টা লাভৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে আবেদন প্ৰক্ৰিয়াৰ যথেষ্ট সৰলীকৰণ কৰিছে। এতিয়া আবেদনৰ সময়ত সামাজিক অনুষ্ঠানসমূহে পঞ্জীয়ন নম্বৰো দাখিল কৰিব নালাগে। চাৰ্টাৰ্ড একাউণ্টেণ্টৰ সৈতে অডিট ৰিপৰ্টো তেওঁলোকে দাখিল কৰিব নালাগে। 8-9 মাহৰ পাছত যেতিয়া আবণ্টনৰ সময় আহিব তেতিয়া তেওঁলোকে পঞ্জীয়ন নম্বৰ দাখিল কৰিলেই হ'ল। সেয়ে সকলো সামাজিক অনুষ্ঠানক 31 ডিচেম্বৰৰ পূৰ্বে ভূমিপট্টাৰ বাবে আবেদন কৰিবলৈ তেওঁ আহ্বান জনায়। ফেচবুক লাইভ যোগে এই কথা অৱগত কৰে। গতিকে নতুন বছৰতে এইকেইটা ভাল খবৰ আহিব।